নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণী গণিত পাঠ্যপুথিৰ ৪ নং পাঠ যোগ শীৰ্ষক যিটো পাঠ আছে এই পাঠটোৰে কিছু ক্ৰিয়াকলাপ কৰি দিবলৈ লৈছোঁ। ইতিমধ্যে মই আগৰ লেচনত 50 পৃষ্ঠালৈকে এই পাঠটোৰ প্ৰায়বিলাক ক্ৰিয়াকলাপ কৰি দিছোঁ। এতিয়া তোমালোকে 51 পৃষ্ঠাত চোৱাচোন। ইয়াত কি দিছে, গীতিকাই অকণৰ দেউতাকৰ পৰা 250 টকাৰ পাচলি আৰু 55 টকাৰ কণী কিনিলে। গীতিকাই মুঠ কিমান টকা দিব লাগিব কৈছে। গীতিকাই কি কৰিছে, দেউতাকৰ পৰা 250 টকাৰ পাচলি কিনিছে আৰু 250 টকাৰ পাচলি কিনিছে আৰু 55 টকাৰ কণী কিনিছে। এতিয়া গীতিকাই মুঠ কিমান টকা দিব লাগিব কৈছে। এতিয়া গীতিকাই কিমান টকা দিব লাগিব সেইটো সমাধান কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব, 250ৰ লগত আমি 55 টকাক লগ লগাব লাগিব। লগ লগোৱা মানে কি আছে, যোগ কৰিব লাগিব। আৰু সেই যোগটো গীতিকাই এটা বেলেগ ধৰণে কৰিছে, 250 যোগ 55। এতিয়া 250টোক প্ৰথমতে বিস্তৃতৰ ওপৰত ভাগ কৰি লৈছে। 200 তাৰপিছত দশকৰ ঘৰত 5 আছে কাৰণে 50 লিখা হৈছে, যোগ আমি শূন্য, যিহেতু এককৰ ঘৰত শূন্য আছে আমি শূন্যটো নিলিখোঁ। 55টোক আকৌ ভাগ কৰি দিলে বিস্তৃতৰ ওপৰত লিখিলে 50 যোগ 5। এতিয়া আকৌ 50 আৰু 50ক লগ লগালে আমি পাওঁ 100, তাৰপিছত যোগ 5। এতিয়া আমি 200 আৰু 100ক লগ লগাম। 200 আৰু 100 লগ লগাই 300 পাইছোঁ। 300 পৰা পিছত কি হয়, 5টো থৈ দিয়া হৈছে ইয়াৰ এইটো খাপত। তাৰপিছত পিছৰ খাপত আমি কি কৰিম, 300ৰ লগত 5 লগ লগাই আমি যিটো পাম সেইটোৱে ইয়াৰ ফলাফল, মানে মোৰ উত্তৰটো হ'ব। 305 মানে 250ৰ লগত 55 যোগ কৰি পোৱা মূল উত্তৰটো 305। এতিয়া ঠিক তেনেধৰণে নিজে যোগ কৰি চোৱা বুলি কৈছে। 358 যোগ 211 এইটো কৰি থৈছোঁ মই, তোমালোকক কেনেধৰণে কৰিব লাগে। 358 যোগ 211, 358টোক যেতিয়া আমি বিস্তৃতৰ ওপৰত ভাগ কৰিম, 300 যোগ 50 যোগ 8। ঠিক তেনেদৰে 211টোক আমি যোগ কৰি 200 যোগ 10 যোগ 1। এতিয়া আমি 300 আৰু 200ক লগ লগাই লিখিম। 300 আৰু 200ক যেতিয়া আমি লগ লগাই যোগ কৰি লিখিম তেতিয়া পাম 500। 50 আৰু 10 লগ লগাই লিখিম 60 পাম। 8 আৰু 1 লগ লগাই লিখিম, 8 একে 9 হয়। এতিয়া আমি আকৌ এইটো খাপতে 60 আৰু 9ক লগ লগাম। 500টো এইটো খাপত আমি কাৰ লগতো লগ নলগাওঁ। 60 লগত 9 লগ লগালে আমি পাওঁ 69। এইটো খাপত আমি কি কৰিম, 500ৰ লগত 69 লগ যোগ কৰি আমি মূল ফলাফলটো পাম 569, মানে 358ৰ লগত 211 যোগ কৰিলে আমি পাম 569। খটো কি দিছে, 244 যোগ 322। 244টোক আমি প্ৰথমে বিস্তৃতৰ ওপৰত লিখি ল'ম, 200 যোগ 40 যোগ 4। ঠিক তেনেধৰণে 322টো মানে শতকৰ ঘৰত 3 শতক 300, 3 শতক সমান 300 হ'ব। 2 10 20 যোগ 2। এতিয়া আমি 200ৰ লগত 300 লগ লগাম, তেতিয়া পাম 500 আৰু 40ৰ লগত 20 লগ লগাম পাম 60 আৰু 4 লগত 2 লগ লগালে আমি পাম 6। এতিয়া 60 লগত এইটো খাপত আমি 6ক লগ লগাই লিখিম 66। 500টো আছেই। এতিয়া 500 লগত আমি ইয়াত 66 লগ লগাই লিখিম, পাম আমি 566। তাৰপিছৰ গটো কি দিছে, 550 যোগ 315। 550টোক আমি বিস্তৃতৰ ওপৰত ভাগ কৰিলে আমি কেনেকৈ 500 যোগ 50। 315ক আমি বিস্তৃতৰ ওপৰত 300, শতকৰ ঘৰত 300 হ'ব। 1 10 যোগ 5। এতিয়া 500 আমি 300 লগ লগাই লিখিম 800 পাম। 50ৰ লগত 10 লগ লগাই লিখিম 60 পাম। আৰু 5টো কাৰ লগত লগ লগাব প্ৰয়োজন নাই। এতিয়া এই খাপত আমি 60ৰ লগত 5 লগ লগাই লিখিছোঁ 65 পাইছোঁ। এতিয়া শেষত একেবাৰে 800 লগত আমি 65 লগ লগাই কি পাম, 865। ইয়াৰ ফলাফলটো 550ৰ লগত 315 যোগ কৰি পোৱা উত্তৰটো 865। ঘটো 363 লগত 522 যোগ কৰিবলৈ দিয়া আছে। এই অংককেইটা মই যি ধৰণে কৰি দিছোঁ একেধৰণে নিজেই কৰিবলৈ চেষ্টা কৰিবা। এতিয়া কি কৈছে, যোগ কৰোঁ আহা বুলি কৈছে। কটো কি দিছে, 465 লগত 462ক যোগ কৰিব লাগে। 5ৰ লগত 2 যেতিয়া আমি যোগ কৰিম, 5 2 7,
6 হাতে 13 13 3 বহিব 1 10টো আমি ইয়াত দশকৰ ঘৰত ৰাখিম এই সংখ্যাটো আমি দশকৰ ঘৰ পিনে ৰাখিম এই অংকটো কি দশকৰ ঘৰত এটো হ'ব তাৰ পিছত এতিয়া 4 4 যেতিয়া যোগ কৰিম 8 এই একটো লগ লগালে কিমান হ'ব 9 হ'ব ঠিক তেনেদৰে 4 8 12 12 2 বহিব এটো 1 10টো আমি দশকৰ ঘৰ পিনে থম 3 9 3 12 এই 1 10টো লগ লগালে 13 হ'ব পাছে 8 আকৌ 13 3 বহিব 1 10 1টো আমি ইয়াত ৰাখিম পাছে 8 9 ঠিক তেনেধৰণে তাৰ পিছত গড়টো 1ৰ লগত 0 যোগ কৰিলে 1 8 4 12 12 2 বহিব 1 10টো আমি ইপিনে ৰাখিম 3 2 5 আৰু 1 1 লগ লগালে আমি পাম 6 তাৰ পিছতো 9 6 15 15 5 বহিব 1 10টো আমি ইয়াত থৈ দিছো 7 8 15 আৰু 1টো লগ লগালে আমাৰ হ'ব 6 6 2 আৰু 7 15 16 16 1 এই 1 10টো আমি ইয়াত ৰাখিছো এতিয়া 3 6 2 8 এই 1টো লগ লগালে কিমান হ'ব 9 হ'ব তাৰ পিছত কি কৈছে কৰো আহা দীপাৱলীৰ সময়ত কমলে দুটা বস্তাত চাকি ভৰাই বজাৰলৈ বিক্ৰী কৰিবলৈ নিলে তাৰে এটা বস্তাত 234 গছি আৰু আনটো বস্তাত 178 গছি চকী আছে কমলে মোক কিমান গছি চাকি বিক্ৰী কৰিবলৈ নিলে বুলি কৈছে এটুকে কৰিবলৈ গলে আমি কি কৰিবলৈ প্ৰথমতে কি কৈছে কমলে এটা বস্তাত কিমান নিছিলে 234 সমাধান বুলি লিখিলাম 234 আছিলে আনটো বস্তাত কিমান আছে 178 গছি এতিয়া এই দুইটা লগ লগাই যেটো পাম হেতুৱে কমলে নিয়া চাকি বিকিবলৈ নিয়া চাকিৰ সংখ্যাটো হ'ব এতিয়া 4 লগত 8 যোগ কৰিলে আমি কিমান 4 8 12 12 2 বহিব আৰু 1 10টো আমি ইয়াতে দশকৰ ঘৰ পিনে ৰাখিম 3 7 3 10 10 এই 1 লগ লগালে 11 11 1 বহিব ইয়াৰ 1টো আকৌ আমি ইয়াত ৰাখিম 2 কে 3 3 এই আৰু 1টো লগ লগালে হ'ব 412 এতিয়া মুঠ এটাকে মুঠ চাকি হিমানে হ'ব মুঠ চাকি কিমান হ'ব মুঠ চাকি হ'ব 412 গছি 412 গছি হ'ব এতিয়া খটো দিছে নাজমাই 356 টকাৰ আপেল আৰু 228 টকাৰ কল কিনিলে তেওঁ মোক কিমান টকা খৰচ কৰিলে এটো কৰিবলৈ গলে নাজমাই যি আপেল কিনোতে খৰচ কৰিলে যিমান পৰিমাণ আৰু কল কিনোতে যিমান খৰচ কৰিলে আৰু সেই দুইটা লগাই যিমান টকা হ'ব হেতুৱে তেওঁ মুঠ খৰচ কৰা হ'ব এতিয়া নাজমাই আপেল কিনোতে কিমান খৰচ কৰিছিলে 300 সমাধান বুলি লিখিলম আমি আপেল কিনোতে কিমান কৰিছিলে 356 টকা 356 টকা তাৰ পিছত কল কিনোতে কিমান হৈছে 228 টকা আমি এই দুইটা যোগ কৰি লিখিম যেটো পাম হেতুৱে হ'ব নাজমাই খৰচ কৰা মুঠ টকাৰ পৰিমাণ 28 14 4 বহিব আমি 1টো ইয়াতে ৰাখি থম এতিয়া 5 2 7 এই 1টো লগ লগাই লিখিম আমি কিমান পাম 5 2 7 আৰু 1টো যোগ কৰিলে কিমান 8 হ'ব 7ৰ লগত 1 যোগ কৰিলে 8 হ'ব 3 2 5 এতিয়া নাজমাই খৰচ কৰা মুঠ টকাৰ পৰিমাণ কিমান হ'ব 584 টকা তাৰ পিছত ৰিমাহতৰ বিদ্যালয়ত পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 130 বিদ্যাঞ্জলি যোগে প্ৰাক্তন শিক্ষাৰ্থীয়ে 115খন কিতাপ বিদ্যালয়লৈ আগবঢ়ালে পুথিভঁৰালত মুঠ কিমানখন কিতাপ জমা হ'ল আগতে আছিলে কিমান পুথিভঁৰালত নাজমাহতৰ এটো আমি এটো সমাধানটো কেনেকৈ কৰিম আমি আগতে আছিলে কিমান আছিলে কিতাপ 130 খন 130 খন আকৌ প্ৰাক্তন ছাত্ৰই দিলে 115 খন এতিয়া আমি এই দুইটা লগ লগাই যি হ'ব হেতুৱে হ'ব মুঠ পুথিভঁৰালটোত থকা কিতাপৰ সংখ্যা 5 3 1 4 1 1 2 245 খন হ'ব এতেকে
কি লিখিব লাগিব আমি এটাকে পুথিভঁৰালত মুঠ 245খন কিতাপ জমা হ'ল মুঠ কিতাপ পুথিভঁৰাল মুঠ 245খন কিতাপ জমা হ'ল ঘৰটো কি দিছে খেতিপথাৰ এখনত থকা মুঠ কুঁহিয়াৰৰ পৰা 85ডাল কুঁহিয়াৰ বিক্ৰী কৰাৰ পাছত আৰু 73ডাল কুঁহিয়াৰ থাকিল মুঠ খেতিপথাৰত মুঠ কেইডাল কুঁহিয়াৰ আছিল কি হ'ল বিক্ৰী কৰিলে কিমানডাল বিক্ৰী কৰিলে কিমান 85ডাল আমি লিখিম 85ডাল কুঁহিয়াৰ তাৰপিছত আৰু কুঁহিয়াৰ থাকিলে 73ডাল আৰু থাকিলে কিমান 73ডাল এতিয়া নাজমাহঁতৰ কুঁহিয়াৰ বাৰীখন কিমান খেতিপথাৰখনত নাজমা নহয় ভুল হৈছে খেতিপথাৰখনত কিমান কুঁহিয়াৰ উলিয়াব লাগে এতিয়া আমি এই দুইটা আমি যোগ কৰি যিটো পাম সেইটোৱে খেতিপথাৰখনত থকা কুঁহিয়াৰ সংখ্যা 5 3 8 8 7 যোগ কৰিলে কিমান 8 7 আমি যোগ নিয়তাৰ সহায়ত লিখিলে কিমান পাম 8 7 15 এতিয়া কুঁহিয়াৰ বাৰীখনত থকা মুঠ কুঁহিয়াৰ সংখ্যা 158 নিশ্চয় বুজি পাইছা এইবাৰ এটা প্ৰকল্প দিছে কি দিছে তলৰ তালিকাখনলৈ চোৱা আৰু সংখ্যাবোৰ মাজৰ পৰা এনে কেইজোৰমান সংখ্যা বাছি উলিওৱা যাতে দুটা সংখ্যা যোগ কৰিলে 548 হয় বুলি কৈছে 222 আৰু 326 দিয়া আছে ঠিক তেনেধৰণে ইয়াৰ পৰা আমি বাছি উলিয়াই লিখিব লাগে ইয়াৰ পৰা আমি কি পাম আমি 225 এই 225 আৰু 323 এইটো দুটা আমি যোগ কৰিলে কি পাম আমি ইয়াত লিখিব লাগে 225 323 মই লিখিলে 548 ঠিক তেনেধৰণে ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াত লিখি দিছো মই 330 আৰু 218 যোগ কৰি 548 111 লগত 437 এইখনতে আছে ইয়াৰ পৰা আমি লিখিছো 111 পৰা 111 লগত 437 যোগ কৰি 547 417 লগত 131 যোগ কৰি 547 119 লগত 429 লগ লগালে কি হয় 548 হয় 315 লগত কি হ'ব 233 লগ লগালে 548 421 লগত 127 লগ লগালে 548 হয় এতিয়া পথালিকৈ যোগ কৰোঁ আহা বুলি কৈছে পথালিকৈ কেনেধৰণে যোগ কৰে আমি প্ৰথমতে এই উদাহৰণটোৰ জৰিয়তে চাই লৈছো এতিয়া 345 লগত 233 যোগ কৰিব লাগে ইয়াত একক দশক শতককৈ ভালধৰণে ভাগ কৰি লোৱা হৈছে তাৰপিছত যোগ কৰা হৈছে এতিয়া প্ৰথমতে আমি সদায় এককৰ ঘৰৰ অংকটোৰ লগত সদায় এককৰ ঘৰৰ অংকটো যোগ কৰা হৈছে আমি হেনে এককৰ ঘৰৰ লগত সদায় এককৰ ঘৰৰ অংকটো যোগ কৰিব লাগিব 3 লগত এতিয়া ইয়াৰ 233ৰ এককৰ ঘৰৰ অংকটো 3 আৰু 345ৰ এককৰ ঘৰৰ অংকটো 5 এটি এককৰ ঘৰৰ যোগ কৰি 3 5 8 ইয়াত লিখা হৈছে ঠিক দশকৰ যোগ কৰিলে 3 লগত 4 যোগ কৰি ইয়াত লিখা 7 আৰু 2 লগত শতকৰ ঘৰৰ অংকত 2 3 কিমান 5 আৰু এই যোগৰ সমান চিন দি পিনি আমি যেটো যোগ কৰি পাইছো হেতু ইয়াত লিখা হৈছে পথালিকৈ যোগ কৰি চাওঁ আহা বুলি কৈছে এতিয়া ইয়াত কি হ'ব আমি সদায় এককৰ ঘৰৰ লগত আমি কৈছোই নহয় এককৰ অংকটো কৰিবলৈ 5 4 যোগ কৰি 9 হৈছে তাৰ পিছত 2 7 যোগ কৰি কিমান হ'ব 9 ঠিক তেনে ধৰণে একেবাৰে শতকৰটো লগ লগাই 7 2 যোগ কৰি আকৌ 9 হয় ঠিক ইয়াত কি হয় 152 আৰু 326 লগতে 6 2 যোগ কৰি 8 হয় ইয়াত 8 দিয়া হৈছে তাৰ পিছত দশকৰ ঘৰকেইটা 2 আৰু 5 লগ লগাই 7 আকৌ শতকৰ ঘৰ 3 আৰু 1 লগ লগাই কিমান 4 এতিয়া উত্তৰটো কিমান আছে 478 823 154 লগত যোগ কৰিলে 4 এককৰ ঘৰ 4 3 7 5 2 7 আৰু 1 8 9 তেনেধৰণে এইটো কেনেকৈ হৈছে একক 8 1 9
1 লগত 5 যোগ কৰিলে 6 আৰু 2 লগত 7 যোগ কৰিলে কিমান হ'ব 9 তেনেধৰণে 3 5 ইয়াত লিখিম 8 7 লগত যেতিয়া 7 লগত 0 যোগ কৰিম 7 পাম তাৰপিছত আমি শতকৰ ঘৰৰ অংককেইটা লগাম 1 6 কিমান হ'ব 7 ঠিক তেনেধৰণে 405 লগত 510 এতিয়া এককৰ ঘৰত 0 লগত 5 যোগ কৰিলে 5 1 লগত 0 যোগ কৰিলে 1 5 লগত 4 যোগ কৰি 9 এতিয়া সংখ্যাৰ খেল এটা দিছে খালী বাকচত সংখ্যাবোৰ এনেদৰে বহুৱা যাতে দীঘে পঠালিয়ে আৰু কোণীয়াকৈও যোগ কৰিলে কি হ'ব লাগে কৈছে কোণীয়াকৈও যোগ কৰি দীঘে কোণীয়াকৈ যোগফল 375 হয় বুলি কৈছে সংখ্যাবোৰ 121 ৰ পৰা 129 ৰ ভিতৰত হ'ব লাগিব ইয়াতকৈ ডাঙৰ হ'লেও নহ'ব 121 তকৈ সৰু হ'লেও নহয় 129 তকৈ ডাঙৰ হ'ব নালাগিব আৰু 121 তকৈ সৰু হ'ব নালাগিব এতিয়া আমি ইয়াত যদি আমি ইয়াত যেহেতু এই দুটা দিয়াই আছে আমি ইয়াত 129 বহাব লাগিব আৰু তেতিয়া যোগফল কিমান হ'ব 375 হ'ব 300 ইয়াত আমি 9 × 14 2 2 4 1 1 2 কিমান হ'ল 14 2 2 4 কে 2 244 হ'ল ইয়াৰ লগত আমি দিন 121 বহাব লাগিব হ'ল তেতিয়া এইটো আমি পালো 375 আকৌ ইয়াৰ লগত আমি 375 এই দুটা যোগ কৰি আৰু কিমান যোগ কৰিলে ইয়াত 375 হ'ব 126 এতিয়া ইয়াৰ লগত আকৌ কিমান যোগ দিব লাগিব 375 পাবৰ কাৰণে 127 তাৰপিছত 7 12 2 2 4 7 5 12 2 2 4 1 2 242 হ'ল ন এতিয়া আমি ইয়াৰ লগত আমি কিমান যোগ দিব লাগিব 123 বহালে আমি 375 পাম এতিয়া আমি এনেকেও যদি চাওঁ এনেকেও কোণীয়াকেও 375 পাম আমি এনেকেও যেতিয়া যোগ কৰিম 375 পাম আৰু এনেকেও পাম এনেকেও পাম এনেকেও পাম এনেকেও পাম পঠালিয়ে হওক বা দীঘে হওক আমি 375 পাবলৈ সক্ষম হ'ম বুজি পাইছা তোমালোকে এতিয়া ক অংশৰ লগত খ অংশ মিলাব লাগে যে 45 ৰ লগত 39 যোগ কৰিলে কিমান হ'ব 9 5 14 14 আমি এককৰ ঘৰকেইটা যোগ কৰিছো 9 14 14ৰ 1টো ইয়াত বহাম 4 3 7 দহকৰ ঘৰকেইটা যোগ কৰিছো বা 7 8 8 84 হ'ব হয়নে এইটো 84 হ'ব এইটো 249 লগত 3 যোগ কৰিলে 252 হ'ব ইয়াৰ লগত কি হ'ব কিমান হ'ব 784 লগত 63 যোগ কৰিলে হ'ব ইমান এইটো মিলিব 3 যেহেতু 3 4 7 6 8 14 তাৰপিছত 7টো 14 আমি ইয়াত 1টো লিখিম 14 1টো লগ লগালে কি হ'ব 7 8 7 840 হ'ব এইটো কিমান হ'ব 14 এইটোৰ লগত এইটো মিলিব যোগ কৰি আমি এইটো পাম এইটোৰ লগত ইয়াৰ লগত ইয়াৰ যোগ কৰি এইটো পাম সেইকাৰণে আমি এনেধৰণে মিলাব লাগিব এতিয়া যোগ কৰোঁ আহা বুলি কৈছে ইয়াত এককৰ ঘৰৰ দহকৰ ঘৰৰ শতকৰ ঘৰ এনেকৈ সুন্দৰকৈ ভাগ কৰি দিয়া আছে 5 1 6 6 2 8 2 1 3 3 2 5 1 2 3 3 1 6 এইকেইটা তোমালোকক যোগ কৰিছে এতিয়া আমি এইকেইটা নিজেই কৰিব লাগে গড়ৰ পৰা 3 0 আৰু 5 3 5 8 0টো 3 0 3 আৰু আকৌ 3 লগত আকৌ 5 যোগ কৰিলে আমি 8 পাম 4 1 5 5ৰ লগত আৰু 3 লগ লগালে কিমান পাম 8 পাম 2 1 3 3 লগত আৰু 2 লগ লগালে পাম আমি 5 তেনেধৰণে 2 4 6 6 6 কিমান পাম আমি 12 12টো আমি 1টো ইয়াত ৰাখি থম 7 1 8 10 এই 1টো লগ লগালে 11 11ৰ 1 বহিব আৰু 1টো আমি ই পিনে থৈ দিম
1 2 3 3 6 6 1 7 712 আকৌ মইতো পথালিকে কৰিম আমি এককৰ ঘৰকেইটা একৰ ঘৰত কৰিম 4 2 6 6 3 কিমান হ'ব 9 এবাৰ দহকৰ ঘৰকেইটা কৰিম 1 3 4 4 2 6 আমি এবাৰ শতকৰ ঘৰকেইটা কৰিম 2 1 3 3 4 7 তে 2 1 3 3 ইয়াত আমি 3 বহাম দহকৰ ঘৰকেইটা 1 3 4 4 4 8 আকৌ আমি শতকৰ ঘৰকেইটা কৰিলে 3 2 5 5 1 6 683 এতিয়া নিজেই কৰো আহা বুলি কৈছে নিজেই কৰো আহা ৰবিনাৰ কটো কি দিছে ৰবিনাৰ হাতত 23টা মানিকৰ হাতত 12টা আৰু বৰখাৰ হাতত 24টা মাৰ্বল আছে তেওঁলোকৰ মুঠ কিমান মাৰ্বল আছে এইটো কৰিবৰ কাৰণে আমি এই গোটেই কেইটা মাৰ্বল যোগ কৰিব লাগিব লগ লগাব লাগিব লগ লগোৱা মানে যোগ কৰা এতিয়া কি যে ৰবিনাৰ হাতত 23টা আৰু মানিকৰ হাতত 12টা আৰু বৰখাৰ হাতত 24টা এইকেইটা আমি এতিয়া যোগ কৰিম এটা আসত আসলে 23টা আছিলে 23টা দিব লাগিব তাৰ পিছত মানিকৰ হাতত আছিলে কেটা 12টা 12 আৰু বৰখাৰ হাতত আছিলে 24টা এইকেইটা তেওঁলোকৰ মুঠ মাৰ্বল এইকেইটাই হ'ব এইকেইটা লগ লগালে যেটো পাম 3 2 5 5 4 9 2 3 3 2 5 মুঠ তেতিয়া মুঠ মাৰ্বল কিমানটা হ'ব 59টা হ'ব তাৰ পিছত খ দিছে পুথিভঁৰাল এটাত 112খন ইংৰাজী 234খন অসমীয়া আৰু 122খন হিন্দী ভাষাৰ কিতাপ আছে পুথিভঁৰালটোত মুঠ কিতাপ কেইখন আছে এতিয়া প্ৰথমতে পুথিভঁৰাল ইংৰাজী কিমান আছিলে 100 ইংৰাজী আছিলে 112খন 112 তাৰ পিছত অসমীয়া কিমান আছিলে 234 আৰু হিন্দী ভাষা আছিলে 122খন এতিয়া আমি এই গোটেই কেইটা যোগ কৰি যেটো পাম হেতু হ'ব পুথিভঁৰালটোৰ মুঠ কিতাপ 2 4 6 6 2 8 1 3 4 4 2 6 1 2 3 3 1 4 438খন এটাকে লিখিব লাগিব আমি উত্তৰটো একেবাৰে লাষ্টত এটাকে মুঠ কিতাপ মনকে লিখিবা ভালকে মুঠ কিতাপ 468খন এনে ধৰণে লিখি দিলে হ'ব আৰু ইয়াৰ ওপৰত তোমালোকে সমাধান বুলি লিখি ল'বা তালিকাবোৰ পূৰ কৰিবলৈ দিছে তালিকাবোৰ পূৰ কৰোৱা 26 5কৈ জপিয়াবলৈ কৈছে 26ৰ লগত 5 যোগ কৰিলে কিমান হয় 31 26ৰ লগত 5 যোগ কৰি কিমান পাইছে 31 পাইছে 31ৰ পৰা আমি আকৌ 5 লগ লগাম 5 ঘৰ জপিয়ালে মানে যোগ কৰা 5 ঘৰ জপি 5 1 6 3 36 ইয়াত লিখিম আমি 36ৰ লগত আকৌ যেতিয়া আমি 5 লগ লগাম কিমান পাম 6 5 11 3 11 1 বহিব ইয়াত ইটো 1 2 ইয়াত থৈ দিছো 3 ই 1 টো লগ লগালে কিমান 4 41 ইয়াত হ'ব 41 তেনে ধৰণে 41ৰ লগত আমি 5 লগ লগালে পাম 46 46ৰ লগত আকৌ 5 এনে ধৰণে যোগ কৰিলে কিমান পাম 51 51ৰ পিছত 5 লগ লগালে 56 62ৰ পিছত 5 লগ লগালে 77 77ৰ লগত 5 যেতিয়া আকৌ লগাম কিমান পাম 82 লগত আকৌ 5 লগ লগালে আমি 87 এনে ধৰণে পাম এতিয়া 7 কৈ জপিয়াবলৈ কৈছে 7 7 কে যোগ কৰিলে 17ৰ লগত 7 গৈ 24 আকৌ 24ৰ লগত আমি 7 যোগ কৰিম ইয়াতে 11 2 একে এই একটো আমি 11ৰ একটো ইয়াত থৈ দিছিলো 3 31 আকৌ 31ৰ লগত 7 যোগ কৰিলে আমি পাম কিমান 7 একে 8 3 38 এনে ধৰণে 33ৰ লগত আকৌ আমি 7 যোগ কৰিলে পাম 40 40ৰ লগত 7 যোগ 47 47ৰ লগত 7 যোগ কৰিলে 54 64ৰ লগত আকৌ আমি এনেকে ধৰণে যোগ কৰিম 7 যোগ কৰিম 4 7 11 11 একটো ইয়াত ৰাখিম
6 6 এই একটো লগ লৈ 7 71 7 যেতিয়া আমি আকৌ যোগ কৰিম কিমান পাম তাতে 8 7 78 এনে ধৰণে 78 লগত 7 যোগ কৰিলে কিমান 85 এনে ধৰণে আকৌ ইয়াত 8 ঘৰকে জপি আছে 12 8 20 20ৰ লগত আকৌ 8 লগ লগালে কিমান পাম আমি 28 28ৰ লগত 8 লগ লগালে কিমান হ'ব 36 23ৰ লগত 8 লগ লগালে 31 31ৰ লগত 8 লগ লগালে এটা লিখি দিছে 29 39 39ৰ লগত আকৌ 8 লগ লগালে 47 45ৰ লগত 8 লগ লগালে কিমান হ'ব 53 53ৰ লগত 8 যোগ কৰিলে 61 61ৰ লগত 8 লগ লগালে আকৌ 69 ইয়াত 10কৈ জপিয়াবলৈ কৈছে 10কৈ লগ লগাই গ'লে হ'ব 112 10 122 132 আমি দশকৰ ঘৰৰ সংখ্যাটো সলনি কৰিব লাগিব 132ৰ পিছত 142 213ৰ পিছত কি হ'ব 223 243 415 আমি কৈছো না ইয়াৰ দশকৰ ঘৰটো আমি 10কে জপি আছে দশকৰ ঘৰটো আমি সলনি কৰিবলৈ হৈ যাব 415ৰ পিছত 425 435 435ৰ পিছত কি হ'ব 445 এনে ধৰণে 10কৈ জপিয়ালে এনে ধৰণে পাম আমি ইয়াত কি দিছে 1 যোগ কৰি চাওঁ বুলি কৈছে 1 যোগ কৰো আহা বুলি কৈছে ইয়াত 133ৰ পিছত 1 যোগ কৰিলে 134 আৰু 134ৰ লগত 1 যোগ কৰিলে কি হয় 135 135ৰ লগত 1 যোগ কৰিলে 136 136ৰ লগত 1 যোগ কৰিলে 137 ইয়াত 10 যোগ কৰি গৈছে 10 যোগ কৰিলে মই ইয়াত কি কৰিলে হ'ব বুলি কৈছিলো দশকৰ ঘৰৰ যেতিয়া আমি এইকিটা একে থৈ আমি দশকৰ ঘৰৰ অংকটো সলনি কৰি গলে এক এক বহাই গলে হৈ যাব 153 163 10কে যোগ কৰি গলে 173 ইয়াত 100কে যোগ কৰিছে 100 বহাই গলে হ'ব আমি 100 যেতিয়া যোগ কৰিম ইয়াৰ আমি শতকৰ ঘৰটোত 1 1কে বহাই গলে হৈ যাব ইয়াত এটো কেনে 133ৰ পিছত 233 ইয়াত আমি যদি শতকৰ ঘৰত 1 বহাই দিও কিটা একে থৈ 333 433 533 100 বহালে এনে ধৰণে হ'ব ইয়াত কি কৈছে খ 1 যোগ কৰো আহা 348 348 349 350 351 10 যোগ কৰে 10 যোগ কৰিলে কি হ'ব 10 10কে যে 357 আমি ঠিক তেনে দশকৰ ঘৰত 1 1কে বহাই গলে হৈ যাব 367 377 387 ইয়াত 100 যোগ কৰিলে আমি শতকৰ ঘৰৰ টুত 1 1কে বহাই গলে হ'ব 547 647 747 নিশ্চয় তোমালোকে কেনে ধৰণে আমি জাপ মাৰি 1লৈ 1 1কে বহাই গলে কেনে ধৰণে পালো 10 কৈ বহালে আমি কেনে ধৰণে পালো 100কে বহালে কেনে ধৰণে পালো নিশ্চয় বুজি পাইছা আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ পাম ধন্যবাদ